মই নিতুল নন্দন ৰেগনে স্বাগতম জনাইছোঁ। আমি আজি আছোঁ মাজুলীৰ এগৰাকী বিশিষ্ট ব্যক্তি, সংগীতজ্ঞ, একাধাৰে নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ ভূঞা ছাৰ। আমি আজি তেখেতৰ সাধনা সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। ছাৰ, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। এই যাত্ৰা অবিৰত হওক। আপুনি শেহতীয়াকৈ অসম সাহিত্য সভাৰ মাজুলী জিলাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে, আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যভাৰ ৰাইজে দিছে, নিৰ্বাচিত হৈছোঁ। এতিয়া ৰাইজৰ সেৱা কৰিম বুলি আগবাঢ়িছোঁ আৰু এই সেৱাৰ জৰিয়তে মই এটা কথা ক'ব পাৰোঁ যে সংবিধান প্ৰদত্ত যিখিনি সুবিধা, সেই সুবিধাৰ মাজেদি মই নতুন পুৰুষক, নতুন লেখক লেখিকা বা কবি সাহিত্যিকক বুকুত বান্ধি লৈ একেলগে আমি আগুৱাবলৈ চেষ্টা কৰিম। আৰু আপুনি প্ৰথমে বিহুখনেৰে চিনাকি দিয়ে ভাল পাব। আপুনি নিজৰ গীতিকাৰ হিচাপে নে কণ্ঠশিল্পী হিচাপে নে অসম সাহিত্য সভাৰ মাজুলী জিলাৰ সভাপতি হিচাপে? মই আচলতে নিজৰ চিনাকিটো এইটোৱে ভাবোঁ, মই এজন সংস্কৃতিৰ ছাত্ৰ আৰু এটা চিনাকি দি ভাল পাওঁ যে মই এজন সাংবাদিক। সেইটো চিনাকি মই বেছি ভাল পাওঁ। সাহিত্য সভাৰ সভাপতি ৰাইজে নিৰ্বাচিত কৰিছে, সাহিত্য সেৱা কৰিছোঁ আৰু সেইখন আসনত উপবিষ্ট হোৱাৰ মোৰ যোগ্যতা নাই যদিও ৰাইজৰ মানে সেৱাত নিমগ্ন হ'বলৈ প্ৰায় নিজকে কৃতজ্ঞ মানিছোঁ। আৰু সংগীতৰ জগতখনৰ সৰুৰ পৰাই মই জড়িত হ'লেও লকডাউনৰ পিছৰ পৰা আৰু কৰা নাই। গতিকে সেইটো দিশত অকণ পিছ পৰি আছোঁ। বা আমাৰ এখন মানে মাজুলীৰ প্ৰথম মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়, সেই মহাবিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰা আৰু ছাত্ৰ ছাত্ৰীসকল যেতিয়া আহি থাকে তেতিয়া আমি এই গীতমান শিকাই থাকোঁ, গায়ো থাকোঁ। মাৰ্চৰ পৰা এতিয়া বন্ধ হৈ আছে, গতিকে কণ্ঠটো কিমান ঠিক হৈ আছে মই নাজানো বাৰু, তালৈকে চেষ্টা কৰিম বাৰু। মাজুলীৰ মানুহে আপোনাক বিশেষকৈ এগৰাকী সংগীত শিল্পী হিচাপে জানে, সন্মান কৰে। প্ৰথমে আপোনাৰ পৰা গীত এটি শুনিব বিচাৰিছোঁ, গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনাৰ প্ৰিয় আপুনি ভক্তিমূলক গীতো গাব পাৰে, আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ গীতো গাব পাৰে। মাজুলীৰ মানুহ হিচাপে বৰগীত এফাঁকি আৰম্ভ কৰোঁ। মই ক'ব লাগিব যে মই মোৰ দেউতা বা আমাৰ অঞ্চল সংগীতৰ ক্ষেত্ৰত বহুত আগবঢ়া আৰু মোৰ 12মান বছৰ বয়সতে নতুন কমলাবাৰী সত্ৰ বৰগীত শিক্ষা কৰিবৰ কাৰণে সেৱা কৰিছিলোঁ। তেতিয়াৰ পৰাই প্ৰয়াত নাৰায়ণ চন্দ্ৰ গুৰুৰ অনুপ্ৰেৰণা। প্ৰথম গুৰু আছিল বাপুৰাম বায়ুচৰী বাপুৰাম তেখেত উত্তৰ বিশ্বৰ আনন্দ গায়ক
নাটকটোৱে হ'ল আধ্যাত্মিক শিক্ষাৰ বাহন। মহাপুৰুষ শংকৰ মাধৱে সেই শিক্ষা আমাক দি গৈছে আৰু সংগীত যি সাধনা কৰে তাৰ অন্তৰ সদায় পবিত্ৰ হয় আৰু আধ্যাত্মিক জ্ঞানৰ যোগেদি পৰমপুৰুষক কৃপা লাভ কৰিবলৈ সক্ষম হয়। গতিকে যি সংগীতেই নহওক, মই ভাবোঁ যে সংগীতজ্ঞ বা সংগীত সাধকে এই পৰমপুৰুষৰ চৰণত সকলো অৰ্পণ কৰিলে নিশ্চয় ফলৱতী হ'ব। সংগীতৰ লগতে সমান্তৰালভাৱে আপুনি নাট্য জগততো আছিলে এটা সময়ত। হয় হয়। বিশেষকৈ ভ্ৰাম্যমান যিটো ধাৰা বৰ্তমান চলি আছে, সেইটো ধাৰাৰ লগত আপুনি কেনেকৈ কি ধৰণে জড়িত হৈছিলে? আচলতে মই শুনা মতে মই 4 বছৰ বয়সৰ পৰাই ভাওনা কৰিছিলোঁ। নটৰাজ এবাৰ আহিছিলে, আহোঁতে মোৰ লগ পালোঁ যে শাস্ত্ৰীয় সংগীত শিকাৰ কিবা উপায় আছে নেকি? বোলে নহয়, আপুনি তালৈ বোলে আমাৰ গায়কসকলে শিকাব পাৰিব থিয়েটাৰত। সেইকাৰণে মই থিয়েটাৰলৈ গৈছিলোঁ, অভিনয় কৰিছিলোঁ আৰম্ভণি তেতিয়াৰ পৰা। তাৰপিছত সেই নটৰাজলৈ সেই বছৰ যোৱা নাই, মই প্ৰথম জ্যোতিৰ্পালৈ গৈছিলোঁ। আমি মাজুলী কলেজত সেইবাৰ মই স্নাতক শেষ বৰ্ষৰ ছাত্ৰ, আমি এখন নাটক কৰিছিলোঁ। নাটক কৰি থাকোঁতে মই এটা ৰোলো কৰিছিলোঁ। তাতে জ্যোতিৰ্পা থিয়েটাৰৰ গোলাপ বৰগোহাঁই ছাৰ বহি আছিলে। তাতে এটা গীত গাব লাগিছিলে, গাইছিলোঁ মই ৰাতি ফেঁচা কুৰিয়ে। এই গীতটো গাই আছিলোঁ। এজন মানে চৰিত্ৰ এটাই মানে সেই বিষাদত মানে তেওঁ সেই চিপজুৰি ল'বলৈ যায়। তাৰপিছত তেখেতে মানে আহি পেলাই ক'লে যে তোমাৰ অভিনয় ভাল হৈছে, গানটো কোনে গাইছিলোঁ? মই গাইছিলোঁ। এই তুমি যাবা নেকি এতিয়া? মই ভালেই পালোঁ আৰু বিচাৰি কৰি দিলোঁ। মই জ্যোতিৰ্পা থিয়েটাৰ তাৰপৰা গুচি গ'লোঁ। তাৰ পিছৰ বছৰ মোক নটৰাজ থিয়েটাৰ লৈ গ'ল আৰু মই একাদিক্ৰমে 10টা বছৰ তাত কটালোঁ অচ্যুত শংকৰদেৱৰ লগত। সেয়ে মোৰ মানে ভ্ৰাম্যমান যাত্ৰা। তাৰপিছত সেই নাটক মানে কি হয়, ৰিহাৰ্চেল কৰোঁতে কেতিয়াবা নাটকবিলাক দৃশ্য এটা দুটা কেতিয়াবা ইফাল সিফাল কৰিবলগীয়া হয়। প্ৰযোজকে মোক কয় যে এই দৃশ্যটো এনেকৈ বনাই দিয়াচোন। এনেকৈ কৰোঁতে পিছত মই নাটক লিখিব পৰা হ'ল। আকৌ এনেকুৱা হয়, নৃত্য নাটিকা কিবা গীত এটা লাগে, গীত এটা লাগে বা হেৰিয়াত গীত এটা দিছে বৰ ঠিক নহ'ল, এইটো বনাই দিয়া। এনেকৈ এই সাহস কৰি এই গীতো লিখিব লাগিব। এই ধৰণে আৰু মানে ভ্ৰাম্যমান থিয়েটাৰত এনেকৈ সোমাই পৰিলোঁ। পিছত মোৰ স্বৰ্গীয় অচ্যুত শংকৰদেৱে মই গুচি অহাটো কামনা কৰা নাছিল। মোৰ ঘৰুৱা অসুবিধাৰ কাৰণে মই গুচি আহিলোঁ যদিও কিন্তু মই ইয়াতে মাজুলী মিনি থিয়েটাৰ বুলি থিয়েটাৰ এখন কৰি যিবিলাক ল'ৰা ছোৱালী মানে পঢ়া শুনাও নাই, এনেই ঘূৰি ফুৰে, সিহঁতকে লৈ মই 3-4 বছৰমান কৰিলোঁ নাটক। তাৰপিছত মই আকৌ স্থানান্তৰিত হ'বলগীয়া হ'ল। তাৰপিছত ইয়ালৈ আহিলোঁ। সেইটো গ'ল যদিও মই মিলন সংঘতে নাটক চাটক কৰোঁ, নিজেও অভিনয় কৰোঁ, ৰাসতো লাগি থাকোঁ। তাৰপিছত ল'ৰাহঁতক নাটক চাটক শিকাওঁ। এনেকৈ আৰু আপোনাৰ প্ৰথম নাটক কোনখন আছিলে? মোৰ স্বয়ং লিখা নাটক তেজপিয়া মানুহ। সেইখন বৰ সাংঘাতিক হৈছিলে। মোৰ নাটক হ'ল প্ৰথম তেজপিয়া মানুহ, তাৰপিছত চাবু বুলি এখন লিখিলোঁ, তাৰপিছত বিলাতী মেম বুলি এখন লিখিলোঁ, তাৰপিছত পাহৰি গৈছোঁ দেই নামবিলাক। এনেকৈ একেবাৰে লেটেষ্ট মানে এতিয়া আজি খবৰ পালোঁ, মোৰ মানে পৰম বন্ধু এজন ঢুকালে, কৃষ্ণ বন্ধু। তেওঁ ৰাজহংস থিয়েটাৰ খুলিছিলে। তেওঁ এখন নাটক মই দিছিলোঁ, বৰ সুন্দৰ হৈছিলে। আপ্পেমে নাম, মোৰ শব্দটো সুধিছে নাই নাজানো। আপ্পেমে নাম মানে আই লাভ ইউ, সেই নাটকখন দিছিলোঁ। তাৰপিছৰ স্বৰ্গীয় ইলা কাকতি সমাৰোহ তেওঁক দিছিলোঁ আজলি বুলি এখন। হিমালয় থিয়েটাৰ দিছিলোঁ মই। প্ৰথম দিছিলোঁ ডাক্তৰ বাবুকে এই বিলাতী মেম, তাৰপিছত দিছিলোঁ ৰক্তাক্ত ভূটান। এনেকৈ 2-4খন কৰিছোঁ, কিন্তু মোৰ নাটক এখন প্ৰকাশ হৈছে। তাৰপিছত বাটৰ নাট কৰিছোঁ, ইয়াত বাটৰ নাট কৰোঁ। স্বৰ্গীয় সঞ্জয় ঘোষ
অহাৰ পিছত আমি বাটনাত কৰিছিলোঁ আৰু মাননীয় প্ৰদীপজ্যোতি মহন্ত ছাৰৰ এটা আশ্বাস বুলি এটা অনুষ্ঠান আছিল ৬-৭খনমান তেনেকৈ বাটনাত কৰিছোঁ বিভিন্ন হেৰিয়াত এই বাটনাত কৰিছোঁ আমাৰ নাটক অভিনয়ৰ পিছত আকৌ এতিয়া সংগীতলৈ উভতি আহিছোঁ আপুনি এগৰাকী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আকাশবাণীৰ অভিজ্ঞতা সম্পৰ্কে তাৰপিছত আকাশবাণীত পৰিৱেশন কৰা গীত এটি ৰাইজে শুনিব বিচাৰিব আচলতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ লগত মই 1978 চনৰ পৰা জড়িত যুৱবাণীৰ লগত তাৰপিছত মোৰ মনত পৰিছে মানে চাগে মুনীন ভূঞা মনীন্দ্ৰলাল বৰুৱা যতীন দত্ত ছাৰ এইসকলে মানে পৰামৰ্শ মতে তুমি কেলে কণ্ঠ পৰীক্ষা নিদিয়াকৈ তুমি দলীয় কৰাচোন প্ৰথম মোৰ বিহু গাবলৈ ক'লে যে তোমালোকৰ মাজুলী বিহুটো অলপ যুৱবাণী নহয় বিহু পৰীক্ষা দিবলৈ পৰীক্ষা একদম মূলত তাৰমানে আমি 86ত সপনা উৎসৱ বুলি এটা উৎসৱ হৈছিল সেই উৎসৱটোলৈ আমাৰ মাজুলীৰ পৰা 19জন মানুহ গৈছিলোঁ শিল্পী তাত বিহু কৰিছিলোঁ আমি মিচিং দেউৰীৰ সৈতে একেলগে বিহু কৰিছিলোঁ নাটকো কৰিছিলোঁ আৰু বিবাহ পদ্ধতি কৰিছিলোঁ এনেকুৱা কিছুমান অসমৰ 100জন শিল্পীৰ ভিতৰত আমিও গৈছিলোঁ প্ৰগতি ময়দানত আমি মানে নাচিবলৈ বিহুটো গাই পেলাই আহিলোঁ আহি পেলাই ভূপেন দাই গান গাব গোৱাৰ পিছত আমি ভাবিলোঁ যে আমি চাই যাওঁ অন্য প্ৰগ্ৰাম নাচকি কিছুমান গুচি যায় তাৰপিছত এটা খবৰ আহিল যে ভূপেন দাই মাজুলী ল'ৰা ছোৱালীখিনি যাবলৈ আহিছে আমি ৰ'লোঁ ভূপেন দাই গান চান গালে গোৱাৰ পিছত এই মই বিহু গাম মাজুলী ল'ৰা ছোৱালীকেইটা নাচিব লাগিব আৰু সেইটো কথাটো মানে তেনেকৈ কৈ মাজুলী বিহুৰ ইতিহাস এটা ক'লে মানে ফুলেশ্ৰী বৰগোহাঞিলৈকে এটা ইতিহাস ক'লে মাজুলী নটবৰ চাপৰিৰ সেইজনী গাভৰু বিহু দেখি আমাৰ মাজুলীলৈ আহে চবলৈ আৰু বিহু দেখি পেলাই তেখেতক বিয়া কৰিছিলে এনেকুৱা এটা কাহিনী যেতিয়া পাই গ'লোঁ আমাৰ বিহুতে হেৰি মানে ইণ্টাৰেষ্টটো বাঢ়ি গ'ল লগে লগে আমি কুলিকেতেকী বুলি এটা বিহু কেছেট কৰিছিলোঁ এইবোৰ শুনাৰ পিছত মানে ভট্ট চাই ক'লে যে তোমালোকে হেৰি কৰা ফৰ্মবিলাক কৰিলোঁ পালোঁ মই হেৰি আছিলে আমাৰ বিষ্ণু দাস আছিলে মোৰ লগত আমাৰ ভাইটো আছিলে এনেকৈ যিটো কলিতা এনেকৈ এই গ্ৰুপটোকে লৈ আমি গ'লোঁ ৰূপৰেখা গাঁৱত মালতী শইকীয়া বন্তি শইকীয়া এনেকৈ বিহু আমাক গাবলৈ গ'লে গালোঁ যোজনা এটা দিলে বিহু এটা দিলোঁ পেপাৰ এখন বজালোঁ ঢোল এটা বজালোঁ গুচি আহিলোঁ যে আমি ফেইল কৰিম নেকি এইবিলাকে ভাবিছে বহুতে ভাবে দেই যে এইটো মানে তাত আচলতে নাৰ্ভাছ কৰে তাৰপিছত অকণমান পিছত মানে খবৰ দিছে যে আপোনালোকে ফটোকপি মৰাম ফটো যে গম পালোঁ যে পাছ কৰিছোঁ আৰু ঠিক তেনেকৈ পিছত বিহুৱে আৰম্ভ কৰিছিলে তাৰপিছত বৰগীতো দিলোঁ তাৰপিছত এটা সময়ত মুনীন ভূঞা ছাৰহঁতে আহিছিলে মাজুলীলৈ ডক্টৰ মহেন্দ্ৰ বৰা ছাৰৰ এখন ফিচাৰ কৰিছিলে লুইটো চকু মানে আহি আউনীতি সত্ৰলৈ আহি পেলাই গীত মাতবোৰ শুনি ক'লে হেৰি নহয় এই গীত মাতবোৰ প্ৰচাৰ কৰিব নোৱাৰি তই অডিশ্যনটো দি দিছোঁ তেতিয়া মই অডিশ্যনটো দিলোঁ নহয় ভক্তিমূলক গীত তাৰপিছত ভক্তিমূলক গীতটো পাছ কৰিলোঁ গালোঁ কিন্তু এটা নতুন সোৱাদ পালে গতিকে তেনেকৈ নহয় আকাশবাণীত মই ৰাতিপুৱা শুনিছিলোঁ আপোনাৰ কণ্ঠৰ ভক্তিমূলক গীত দিয়ে কেতিয়াবা তাৰপিছত বিহু কি বৰগীতো তেনেকৈ গালোঁ এতিয়া মই এটা ভাবোঁ যে আকাশবাণীত যিকোনো কাম কৰাটো জটিল আছে ধৈৰ্য সাহস আৰু একাগ্ৰতা লাগিব কাৰণ বিহুটো গাওঁতে বা হেৰিটো গাওঁতে যদি ইনষ্ট্ৰুমেণ্টেৰ লগত স্কেলটো নিশ্চয় কেতিয়াও নাপায় আৰু কণ্ঠটো ঠিকেই কৈছে নাই নিজে যদি নাজানে এইটো হেৰি নহয় আৰু এটা কথা কি এতিয়া বহুত ধৰণৰ মাধ্যম ওলাইছে কিন্তু আকাশবাণীক কোনো ডিফিট কৰিব পৰা নাই আকাশবাণী যিটো মানে মৰ্যাদা
নাটক কৰিবলৈ হ'লেও একো নেদেখাকৈ একো নকৰাকৈ এটা অভিনয় কৰাটো সহজ নহয় ষ্টুডিঅ'ৰ ভিতৰত গতিকে মই এতিয়া ভাবোঁ যে আকাশবাণীয়ে একদম উত্তম মাধ্যম সংগীত চৰ্চাৰ কাৰণে অসমৰ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা ধৰি যিমানবিলাক শিল্পী আমি স্বনামধন্য শিল্পীক পাইছোঁ সকলোখিনিয়েই প্ৰায় আকাশবাণী যোগেদি হোৱা গতিকে আকাশবাণীৰ গুৰুত্ব কিন্তু এতিয়াও আছে বুলি ভাবোঁ এতিয়া আপুনি আকাশবাণীত পৰিৱেশন কৰা ভক্তিমূলক গীত এটি ৰাইজক অকণমান বিরাজিত রূপ যার অমর লোচন নমামি শ্রীনারায়ণ ত্রিভঙ্গ ভঙ্গিম জৈসন তনু নবঘন ধাম ত্রিভঙ্গ ভঙ্গিম জৈসন তনু নবঘন এরে নিহি পুষ বিনন্দিত তলোসন আউনীআটী সত্ৰৰ পৰম্পৰাগত গীত বৰ সুন্দৰ সুন্দৰ গীত আছে আউনীআটী সত্ৰৰ সংগীতটো এইকাৰণে অলপ পাৰ্থক্য যিহেতু তাত শাস্ত্ৰীয় সংগীতৰ কিছু প্ৰভাৱ পৰিছিল আৰু মই যেতিয়া ৰেডিঅ'ত এইখিনি গাওঁ তাৰ কৰ্মকৰ্তাসকলে বিশেষকৈ অৰবিন্দ শৰ্মা ছাৰে বৰ ভাল পাইছিল আৰু সুন্দৰভাৱে আমাক সেইখিনি ৰেকৰ্ডিং কৰা সুবিধা হৈছিল এতিয়াও মোৰ প্ৰিজাৰ্ভ হৈ আছে 20-25টামান গীত কেতিয়াবা বাজে এতিয়া মোৰ কি হৈছে অভ্যাস নাই কাৰণে মই গাবলৈ আফচোচ কৰিছোঁ আপুনি নাট্য চৰ্চাও কৰি আছে তাৰপিছত সংগীত চৰ্চাৰ লগতে আপুনি আকাশবাণীত কথিকাও দিছোঁ দিয়ে এতিয়ালৈকে কিমানটা কথিকা পাঠ কৰিছে কথিকা মোৰ ইমান হিচাপ নাই কিন্তু 21খনমান সংগীতালক্ষ্য দিছোঁ মনত আছে এইটো মই যেতিয়া সংগীত বিদ্যালয়ত পালোঁ এই সংগীত বিদ্যালয়ৰ যোগেদি আমি কিছুমান শিশু কৰিছিলোঁ জ্যোতিপ্ৰসাদৰ ওপৰত কৰিছিলোঁ নীলা চৰাই বুলি এখন কৰিছিলোঁ তাৰপিছত তমসোমা জ্যোতিৰ্গমা বুলি এখন কৰিছিলোঁ ৰাসৰ ওপৰত কৰিছোঁ তাৰপিছত এনেকৈ কৰি মই আচৰত কৰিছিলোঁ চাহ বাগানৰ শ্ৰমিকসকলৰ এটা অনুষ্ঠান আচৰত কৰিছিলোঁ এইটো সেউজী পাতাৰ আঁৰেৰে সেইখন এতিয়াও প্ৰিজাৰ্ভ হৈ আছে বহুত দিনৰ আগতে কৰিছিলোঁ আৰু এনাজৰি বুলি এখন কৰিছিলোঁ এনেকৈ 21খনমান সংগীতালক্ষ্য কৰিছিলোঁ নাটকো দুই এখন প্ৰচাৰ হৈছে শেহতীয়াভাৱে মই আকাশবাণীলৈ এখন নাটক পঠাইছোঁ এই হেৰিৰ ওপৰত এই অন্ধবিশ্বাসৰ ওপৰত হয়তো প্ৰকাশ হ'ব আৰু এতিয়া শৰৎকাল বুলিলে মাজুলীৰ বিশেষ বৈশিষ্ট্য এটা আছে ইয়াত ৰাস উদযাপন কৰা মাজুলীৰ ৰাস সম্পৰ্কে অতীত আৰু বৰ্তমানৰ যিটো ৰাসৰ ধাৰাটো পৰিৱৰ্তন হৈছে বুলি আপুনি ভাবে নেকি ধাৰাটো পৰিৱৰ্তন হৈছে এতিয়া সকলো কথা ক'লে আকৌ জগৰ লাগে নকৈ নোৱাৰি
আমি যেতিয়া সৰু আছিলোঁ নলগাকৈ জবৰ নলগাকৈ ক'ব লাগিব আমি যেতিয়া সৰু আছিলোঁ ৰাস দেখিছিলোঁ মাটি বহি চাইছিলোঁ সত্ৰ ৰাস চাইছিলোঁ তাৰপিছত মঞ্চ স্থাপন কৰোঁ আৰু মিলন ভোগৰ লগত জড়িত হ'লোঁ মানে শিশু অৱস্থাৰ পৰা নাচ তাচ কৰি শেষলৈকে অভিনয় কৰিলোঁ নাৰায়ণ নাৰদ এনেকুৱা ধৰণৰ অভিনয় কৰিলোঁ আৰু মোৰ ল'ৰাইও শিশু কৃষ্ণ বা এতিয়া মানে হেৰি মহানকৰ কৃষ্ণলৈকে কৰিছে আৰু মোৰ পৰিবাৰৰ গোটেই গীতখিনি চম্ভালিব পৰা হ'ল মই এতিয়া প্ৰায় এনেকুৱাকৈ হয় আৰু ৰাসৰ মোৰ গুৰু আছিলে গীতৰ গুৰু স্বৰ্গীয় মথুৰা দলে তেখেতৰ পিছত গুৰু এখন মোলৈ দি গ'ল থাকে আছোঁ কিন্তু এতিয়াতো কথা হ'ল কি ৰাসটোতো মানে অনন্ত ক্ৰিয়া ৰাসটোতো এটা আধ্যাত্মিক বিষয় তাকে কৰিবলৈ যাওঁতে যেতিয়া মঞ্চলৈ আহিল বহুত পৰিৱৰ্তন হ'ল মই এইটো বেয়া নাপাওঁ লাইট আছে মাইক আছে কিবা আছে এইবিলাকত মই মানে সমৰ্থন কৰোঁ আচলতে সময়ৰ লগত হেৰি যাব পৰিৱৰ্তনটো হ'বই কিন্তু এই যে এতিয়া ডাঙৰ কথা এটা হৈছে প্ৰব্ৰজন হৈছে শিল্পী প্ৰব্ৰজন হৈছে তেনেকুৱা জগৰ লগৰ কথাও হৈছে যে আঁতৰ পৰা কোন আছে এইবাৰ ৰাসত তেনেকুৱা ভ্ৰাম্যমান থিয়েটাৰত আমি থাকোঁতে তেনেকুৱা নাছিল চিনেমাত কোন আছে এনেকুৱা এটা বস্তু মাজুলীত চলিছে বিশেষ আকৰ্ষণ বুলি দেখুৱাই মানে এটা ব্যৱসায়ী দিশটো হেৰি কৰিবলৈ চোৱা হৈছে তাৰোপৰি ব্যৱসায়টো লাগিব শিল্পীসকলে তাত মানে অভিনয় কৰি ৰাতিটো 3 ৰাতি 4 ৰাতি অভিনয় কৰি একমাহ দিন ৰিহাৰ্চেল কৰি শিল্পীসকলে একো নিবিচাৰে একো নলয় এইটোৱে মাজুলীৰ ডাঙৰ কথা শিল্পী আৰু তাত খৰচখিনি যদি মিলাব নোৱাৰে তেতিয়াহ'লে ৰাস আকৌ পাতিব নোৱাৰি কিন্তু প্ৰব্লেমটো এনেকুৱা হৈছে যে ৰাসৰ শিল্পীসকল যেতিয়া বিশেষ শিল্পীপনা হয় বহুত পইচা ডিমাণ্ড কৰি লৈ গুচি যায় আৰু আমাৰ শিল্পীসকলে কোনো দিন কেতিয়াও দুটকা এটাও নিজৰ গাঁঠি ধন ভাঙি পেলাই হেৰি কৰে এই তাৰ মাজত এটা কিন্তু গেপ এটা আহি গৈছে বা এটা মানে সংস্কৃতিৰ ক্ষেত্ৰত এই সংস্কৃতিৰ ৰণুৱাবিলাকৰ মাজত এটা বৈষম্যতাৰ সৃষ্টি হৈছে সেইটো এটা ডাঙৰ কথা দ্বিতীয় কথা হ'ল কি এই আমি ৰাসটো যিমানেই ব্যৱসায়মুখী নকৰোঁ আমাৰ যিটো পৰম্পৰা ঐতিহ্য সেই ঐতিহ্যটোৰ পৰা ফালৰি কাটি যাব নালাগে মই সেইটোৱে ভাবোঁ যে অন্ততঃ গীত মাতখিনি নাচখিনি বা নাটকখন পৰম্পৰাটো ধৰি ৰাখিব লাগে এই অযথা কিছুমান দেখুৱাই মানুহক মানে মেচমেৰিজমটো কৰিব নালাগে মই কৈছোঁ মেচমেৰিজমটো আমাৰ জাকজমক কৰক নিজাববীয়াকৈ কৰক যেনে হেমচন্দ্ৰ গোস্বামীয়ে এটা মুখা হেৰি কৰিলে তাত ইলেক্ট্ৰনিক কোনো বস্তু নিদিয়ে কিন্তু এনেকুৱা এটা মুখা আছে যে গোটেই মানুহ দি পেলায় সেইটো তেওঁৰ কৌশল তেওঁ কৌশলটো উন্নত কৰিছে কিন্তু ৰাধা নাচিবলৈ গৈ যদি এই ঘাগৰা পিন্ধে মাৰিলেও পাৰিছে বা নন্দালত যদি গুজৰাটৰ দাণ্ডিয়া নৃত্যটো দেখুৱায় মাৰিলেও পাৰিলে কিছুমান নোৱাৰি ঠিক তেনেকুৱা ধৰণৰ মই ভাবোঁ আৰু এটা কথা ভাবোঁ যে ভাওনাই হওক ৰাসেই হওক এচাম শিল্পী আহিবলৈ গৈছে বিশেষকৈ ভাওনাৰ ক্ষেত্ৰত মহিলাৰ শিল্পী আমাৰ মাজুলীত অভাৱ দেখা গৈছে মই কিন্তু বহুত মহিলা শিল্পী ভাওনাত গ'লোঁ কিন্তু এতিয়া অভাৱ হৈছে এইটো কিন্তু ভাল লক্ষণ নহয় আমাক লাগে মহিলা শিল্পী আমাক লাগে তাতকৈ আমি মহিলা শিল্পী যদি ধাৰ কৰিবলগীয়া হয় তেতিয়া ভাওনাটো মহিলাক অগ্ৰাধিকাৰ দিবলৈ মই সেইটো ভাবোঁ তেনেকুৱা ভাবোঁ ৰাসতো তেনেকুৱা ধৰণৰ হৈছে নেকি মহিলা শিল্পী স্থানীয় শিল্পী তেনেকৈ লিড ৰোল কৰিব পৰা অভিনেত্ৰীৰ অভাৱ হৈছে বুলি সেইকাৰণে বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয় ইয়াত অভাৱ নাই বাহিৰৰ শিল্পী আহিলেও মই দেখিছোঁ ভাল অভিনয় কৰিছে কিন্তু ইয়াত শিকি গৈছে বাহিৰৰ শিল্পী আহি মাজুলীক ৰাসত শিকাবলগীয়া কথা একো নাই মাজুলীৰ পৰা শিকিহে যাব লাগিব কাৰণ মাজুলীৰ এইটো একেবাৰে মজ্জাত লাগি থকা বস্তু মহাপুৰুষ শংকৰদেৱৰ যিখন ৰাস ডুমৰা বা কেলিগোপাল সেই নাটৰ আধাৰতেই এই ৰাসলীলা আৰম্ভ হৈছিল
অনুষ্ঠানৰ শেষত সংস্কৃতি আৰু সাহিত্যৰ পথাৰত পুৰঠ আৰু ধনাত্মক ফচল উৎপাদন কৰক, তাৰে কামনাৰে ৰঞ্জিত কুমাৰ ভূঞা ছাৰৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।